Hello students, কি খবৰ তোমালোকৰ? আশা কৰিছো তোমালোক সকলো ভালে আছা। আমাৰ এপত অনলাইন ক্লাছ কৰি থকা বহু কেইজন ষ্টুডেণ্টে এইখন আমাক হোৱাটছএপত দিছিলে, দি আমাক কৈছে যে স্যাৰ আমাৰ ক্লাছ 9 ৰ ৰেজিষ্ট্ৰেচন ফৰ্মখন দিছে, ওতে কেনেকৈ ফিল আপ কৰিব লাগে অলপমান বুজাই দিব লাগে। তে মই ভাবিছো যে মই ভিডিঅটো ইউটিউবতে আপলোড কৰি দিও যাতে তোমালোকৰো ইয়াৰ পৰা উপকৃত হ'ব পৰা। গতিকে এই ভিডিঅটো ক্লাছ 9 ত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। তোমালোকক যদি ৰেজিষ্ট্ৰেচন ফৰ্ম দিয়া নাই, তোমালোকক অতি সোনকালে ৰেজিষ্ট্ৰেচন ফৰ্মটো দিব, গতিকে ভিডিঅটো তোমালোকে সেভ কৰি লবা, ঠিক আছে? আৰু যদি দিছে তোমালোকে কেনেদৰে ফিল আপ কৰিব লাগে এই ভিডিঅত মই তোমালোকক চেষ্টা কৰিম ভালদৰে বুজাই দিবলে। এতিয়া তোমালোকে চোৱা, একেবাৰে প্ৰথমতে কি দিয়া আছে চোৱাচোন। ইয়াত দিয়া আছে যে নেম অফ দা স্কুল এণ্ড কোড, ঠিক আছে? অৰ্থাৎ তুমি যিখন স্কুলত পঢ়ি আছা বা তোমালোকে ধৰি লোৱা ক্লাছ 8 লৈকে বহুতো ষ্টুডেণ্টে বেলেগ স্কুলত পঢ়ে বা 9 পঢ়াৰ লগে বেলেগ স্কুলত পঢ়িবলৈ আহে, ঠিক আছে? সেই স্কুলখনৰ নামটো লিখিব লাগিব, ঠিক আছে? আৰু এটা কোড নাম্বাৰ থাকে, সেই কোডটো লিখিব লাগিব, ঠিক আছে? আৰু যদিহে তোমালোকে কোড নাম্বাৰটো নাজানা, ঠিক আছে, তেতিয়া হলে তোমালোকে তোমালোকৰ স্কুলত গৈ যাবা, গৈ সন্মানীয় ছাৰ বাইদেউসকলক সুধিবা, মই ধুনীয়াকৈ তোমালোকক কোড নাম্বাৰটো কৈ দিব, ঠিক আছে? এতিয়া চোৱা এক নম্বৰত কি আছিলে? নেম অফ দা ষ্টুডেণ্ট, অৰ্থাৎ তোমাৰ নামটো সুধিছে, ঠিক আছে? তোমাৰ যিটো নাম, তোমাৰ নামটো লিখিবা। আৰু এটা বস্তু মনত ৰাখিবা, তোমালোকে চোৱা তোমালোকৰ বহুতৰে ডকুমেণ্টছসমূহত কি থাকে, পান কাৰ্ডত বেলেগ থাকে নামটো, হয়নে? আধাৰ কাৰ্ডত বেলেগ থাকে, এনেকুৱা ধৰণে। গতিকে আধাৰ কাৰ্ডত যিটো নাম যেনেদৰে আছে, ঠিক আছে? যেনে ধৰা কাৰোবাৰ নাম চোৱা প্ৰিয়ংকা, ধৰি লোৱা কাৰোবাৰ টাইটেলটো শৰ্মা হয়, কোনোবাই কেনেকে লিখে SARMA লিখে, হয়নে? কোনোবাই আকৌ SARMAH লিখে, হয়নে? এনেকুৱা ধৰণৰ কি হয়, কনফিউজনৰ সৃষ্টি হয়। গতিকে তোমালোকে আধাৰ কাৰ্ডখন চাবা, আধাৰ কাৰ্ডখনত যেনেদৰে আছে ঠিক তেনেধৰণে তোমালোকে আধাৰ কাৰ্ডখন উলিয়াই লৈ তোমালোকৰ নামটো ধুনীয়াকৈ তাত লিখিবলৈ লাগিব। নেক্সট হয় 2 নম্বৰত কি দিয়া আছে? ফাদাৰ্স নেম, ঠিক আছে? অৰ্থাৎ তোমাৰ দেউতাৰ নামটো সুধিছে। তোমাৰ দেউতাৰ নামটো তোমালোকৰ আধাৰ কাৰ্ডত আছে, আধাৰ কাৰ্ডখনত তোমাৰ দেউতাৰ নামটো যেনে ধৰণে আছে ঠিক তেনেধৰণে দিবা, ঠিক আছে? ভুল নকৰিবা। নেক্সট হয় মাদাৰ্স নেম, অৰ্থাৎ তোমাৰ মাৰ নামটো তোমালোকে ইয়াতে লিখিব লাগিব, ঠিক আছে? মাৰ নামটো ইয়াতে লিখিবা। তাৰ পিছত দি আছে গাৰ্ডিয়ানছ নেম, ঠিক আছে? অৰ্থাৎ তোমাৰ গাৰ্ডিয়ান কোন হয়, অৰ্থাৎ তোমালোকে ইয়াৰে মা বা দেউতাৰ নামটো লিখি দিব পাৰা, অৰ্থাৎ গাৰ্ডিয়ানৰ নামটো ইয়াতে লিখিবলৈ দিছে। নেক্সট হয় 5 নম্বৰত কি দিছে? নেম অফ দা স্কুল এটেণ্ডেড লাষ্ট, অৰ্থাৎ ইয়াতে কি কৈছে, মই অলপ আগত যেটো ক'লো যে বহুতো ছাত্ৰ-ছাত্ৰী কি কৰে, ক্লাছ 8 লৈকে বেলেগ এখন স্কুলত পঢ়ে, 9 পঢ়াৰ লগে লগে আকৌ বেলেগ এখন স্কুলত এডমিশ্যন ল'ব বিচাৰে। গতিকে যদি তোমালোকে অৰ্থাৎ কি লিখিব লাগিব, তোমালোকে ক্লাছ 8 কোনখন স্কুলত পঢ়িছিলা সেই স্কুলখনৰ নামটো ইয়াতে লিখিব লাগিব, ঠিক আছে? যিখন স্কুলত পঢ়িছিলা সেই স্কুলখনৰ নাম ইয়াতে তোমালোকে ধুনীয়াকৈ এইটো লিখি দিবা। 6 নম্বৰটো চোৱা এলিমেণ্টাৰী এডুকেশ্যন আইডি, ঠিক আছে? ইয়াতে লিখা আছে ইফ এনি যদিহে আছে টু বি কালেক্টেড ফ্ৰম CRC, অৰ্থাৎ এইখিনি তোমালোকে নিজে নাপাবা, তোমালোকে কি কৰিব লাগিব, তোমালোকৰ স্কুলত গৈ সন্মানীয় ছাৰ বাইদেউসকলক সুধিবা। পইণ্ট নম্বৰ 6 6 নম্বৰটো নেক্সট চোৱা 6 নম্বৰটো তোমালোকে স্কুলত সুধিবা, ঠিক আছে? 7 নম্বৰত কি দিছে চোৱা ষ্টুডেণ্টছ অৰ পেৰেণ্টছ আধাৰ নাম্বাৰ, ঠিক আছে? যিখন আধাৰ কাৰ্ড তোমালোকক মই কৈছো লাগিব, আধাৰ কাৰ্ডখন তোমালোকে উলিয়াই ল'বা। আধাৰ কাৰ্ডখন এটা 12 ডিজিটৰ নাম্বাৰ দিয়া আছে, হয়নে? 12 ডিজিটৰ নাম্বাৰটো তোমালোকে কি কৰিব লাগিব, ধুনীয়াকৈ ইয়াতে লিখিবলৈ লাগিব, ঠিক আছে? নেক্সট চোৱা 8 নম্বৰ আপাৰ আইডি, আপাৰ আইডি মানে হৈছে অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি। এইটো আপাৰ আইডিও তোমালোকৰ লগত হয়তো আছে, তোমালোকৰ স্কুলৰ পৰা হয়তো দিব পাৰে, ঠিক আছে? যদিহে নাই স্কুলত সুধি ইয়াতে লিখিবলৈ লাগিব। নেক্সট চোৱা 9 নম্বৰ, এইটো বহুতে ভুল কৰে, পেন নাম্বাৰ বুলি ক'লে পান কাৰ্ডৰ নাম্বাৰটো দিয়ে, ঠিক আছে? পেন কাৰ্ডৰ নাম্বাৰটো লিখে। PAN আৰু PEN বেলেগ বেলেগ হয়, কিন্তু তোমালোকে ভুল নকৰিবা। PEN মানে হৈছে পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ এটা থাকে, সেই পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো তোমালোকৰ স্কুলতো দি দিব, ঠিক আছে? যদি তোমালোকৰ লগত নাই তোমালোকে স্কুলত সুধিবা, এইটো তোমালোকক দি দিব। 10 নম্বৰটো চোৱা শিক্ষাসেতু ষ্টুডেণ্ট আইডি, শিক্ষাসেতু ষ্টুডেণ্ট আইডি এটা নাম্বাৰ থাকে, সেই নাম্বাৰো তোমালোকে স্কুলতে সুধিবলৈ লাগিব। অৰ্থাৎ মই আৰু এবাৰ ৰিপিট কৰি কৈছো, কোনকেইটা স্কুলত সুধিবা তোমালোকে খৰধৰ নকৰিবা, নোৱাৰিলে কোনোবাৰে যদি বুজি নোপোৱা বা নোৱাৰা থাকে তোমালোকে এইটো ফিল আপেই নকৰিবা, স্কুলত গৈ ধুনীয়াকৈ ফিল আপ কৰিব পাৰিবা। তোমালোকে সুধিব লাগিব এইটো 6 নম্বৰটো, ঠিক আছে? তাৰপিছত 7 নম্বৰটো তোমালোকে পাই যাবা আধাৰ কাৰ্ডখনত, হয়নে? নেক্সট আপাৰ আইডি নাম্বাৰ, তাৰপিছত পেন নাম্বাৰ আৰু শিক্ষাসেতু ষ্টুডেণ্ট আইডি, এই 4টা 6, 8, 9 আৰু 10 এই 4টা তোমালোকে কি কৰিব লাগিব, তোমালোকৰ স্কুলত সুধিবা, ঠিক আছে? যদি তোমালোকৰ কিবা ডাউট থাকে। নেক্সট হয় 11 নম্বৰটো, ইয়াত 6 অৰ্থাৎ তোমাৰ কথা সুধিছে তুমি মেল হয়
নে ফিমেল হয় নে আদাৰ্স হয়। ঠিক আছে, মেল হলে অৰ্থাৎ পুৰুষ হলে বা ল'ৰা হলে মেলত লিখিব লাগিব, অৰ্থাৎ মেলত টিক মাৰ্ক দিব লাগিব। আৰু যদি তুমি মেল নহয়, ঠিক আছে, অৰ্থাৎ ছোৱালী হয়, তেতিয়াহ'লে ফিমেলত টিক মাৰ্ক দিবলৈ লাগিব। আশা কৰিছো বুজি পালা। 12 নম্বৰত কি দিছে চোৱা, 12 নম্বৰত দি আছে ৰিলিজিয়ন, অৰ্থাৎ তোমাৰ ধৰ্ম কি। তুমি যদি হিন্দু ধৰ্মৰ হয় ইয়াতে টিক মাৰ্ক দিব লাগিব। যদিহে তুমি হিন্দু ধৰ্মৰ নহয়, ঠিক আছে, ধৰি লোৱা তুমি ইছলাম অৰ্থাৎ মুছলিম ধৰ্মৰ, ঠিক আছে, ইয়াত টিক মাৰ্ক দিব লাগিব। যদি ইছলামো নহয় তেতিয়াহ'লে ইয়াত অপচন আছে বুদ্ধিষ্ট, খ্ৰীষ্টিয়ান, শিখ, জৈন, আদাৰ্স। ঠিক আছে, ইয়াতে যিটো হয় তোমালোকে ইয়াতে টিক মাৰ্ক দিব লাগিব। নেক্সট 13 নম্বৰটো কি দিছে, কাষ্ট। ঠিক আছে, কাষ্ট অৰ্থাৎ তুমি জেনাৰেল কাষ্টৰ, এছ চিৰ, এছ টি পিৰ, এছ টি এইচৰ অৰ্থাৎ এছ টি প্লেন, এছ টি হিলছ, ঠিক আছে, OBC, OBC টি গাৰ্ডেনৰ নে OBC MOBC। ঠিক আছে, যদি জেনাৰেল হয় জেনাৰেল টিক মাৰ্ক দিবা, SC হলে SC, STP হলে STP টিক মাৰ্ক তোমালোকে দিব লাগিব। নেক্সট সুধিছে ফিজিক্যালি চ্যালেঞ্জ হয় নেকি। ঠিক আছে, গতিকে ফিজিক্যালি চ্যালেঞ্জ হয় ইয়াতে টিক মাৰ্ক দিব লাগে ইয়েছত, আৰু যদিহে নহয় তেতিয়াহ'লে নো টিক মাৰ্ক দিব লাগিব। অৰ্থাৎ ফিজিক্যালি কিবা এনেকুৱা আছে নেকি সেইটো সুধিছে। নেক্সট চোৱা তোমালোকে 15 নম্বৰটো, অৰ্থাৎ 15 নম্বৰটো। 15 নম্বৰ কি দিছে চোৱাচোন, ইয়াতে দিছে চোৱা ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থ, জন্মৰ যিটো তাৰিখ সেইটো সুধিছে। তোমালোকে কি কৰিবা, আধাৰ কাৰ্ডখনত ডেট অফ বাৰ্থটো পাই যাবা। ঠিক আছে, ভুল নকৰিবা, বাৰে বাৰে ৰিপিট কৰি গৈ আছো। আধাৰ কাৰ্ডখন উলিয়াই ল'বা, আধাৰ কাৰ্ডখন যিটো ডেট অফ বাৰ্থ আছে সেইটো তোমালোকে ইয়াতে লিখিবলৈ লাগিব। নেক্সট কৈছে যে ফিজিক্যালি চ্যালেঞ্জ হয় নেকি। যদি ইয়াত নো টিক মাৰ্ক কৰিছা তেতিয়াহ'লে এইখিনি 16 নম্বৰটো ফিল আপ কৰাৰ কোনো প্ৰয়োজনে নাই। যদি ফিজিক্যালি চ্যালেঞ্জ হয় তেতিয়াহ'লে ইয়াৰে কেনেকুৱা ধৰণৰ, অৰ্থাৎ ভিজুৱেলি ইম্পেয়াৰ্ড, অৰ্থাৎ চকুৰে ধৰা কিবা কম দেখা পোৱা, এনেকুৱা ধৰণৰ কিবা আছে নেকি। হিয়াৰিং এণ্ড স্পীচ ইম্পেয়াৰ্ড, অৰ্থাৎ কাণেৰে কম শুনা, হয়নে, বা কথা ক'ব নোৱাৰা, এনেকুৱা ধৰণৰ কিবা প্ৰব্লেম আছে নেকি। যদিহে আছে ইয়াত টিক মাৰ্ক দিব লাগিব। হ'ব, এইটো চোৱা বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে এইটো 14 আৰু 15 নম্বৰটো 14 আৰু 16 নম্বৰটো ফিল আপ কৰাৰ তোমালোকৰ প্ৰয়োজন নাই। যদি ফিজিক্যালি চ্যালেঞ্জ নহয় ডাইৰেক্টলি নো কৰি দিলেই হ'ল, আৰু নো কৰিলে 16 নম্বৰটো ফিল আপ কৰিবই নালাগে। ঠিক আছে, এতিয়া চাবা নেক্সটটো 17 নম্বৰ, ষ্টুডেন্টস or parents মোবাইল নাম্বাৰ। অৰ্থাৎ তোমালোকৰ চোৱা, যেহেতু তোমালোক ক্লাছ 9 হে পাইছা, বহুতৰে মোবাইল নাই, হয় নে, প্ৰায় 95% মোবাইল নাই। তোমালোকৰ যদি মোবাইল নাম্বাৰ নাই, ঠিক আছে, তেতিয়াহ'লে তোমালোকৰ পেৰেণ্টছ অৰ্থাৎ মা দেউতাৰ মোবাইল নাম্বাৰটো ইয়াতে লিখি দিবা। মনত ৰাখিবা কোনটো মোবাইল নাম্বাৰ দিবা, যিটো মোবাইল নাম্বাৰ তোমালোকৰ এক্টিভ থাকে। এক্টিভ থকা মানে কি হয়, চোৱা প্ৰত্যেকৰে ঘৰতে 2টা বা 3টা মোবাইল নাম্বাৰ থাকে। যিটো মোবাইল তোমাৰ এক্টিভ থাকে, অৰ্থাৎ যিটো তোমালোকে পইচা মান্থলি ভৰাই থাকা, ঠিক আছে, এক্টিভ থাকিব লাগিব, সেই নাম্বাৰটো ইয়াতে দি দিবা, কাৰণ কেতিয়াবা কিবা প্ৰব্লেম হ'লে তোমালোকৰ তাত ফোন যাব পাৰে। নেক্সট 18 নম্বৰ, ইমেইল আইডি। ইমেইল আইডি যদি আছে, ঠিক আছে, এন্ড্ৰইড মোবাইল হলে তোমালোকে যদি প্লে ষ্ট'ৰ অপেন কৰা, তাতো তোমালোকে ইমেইল আইডিটো পাবা। কেনেকে পাবা মই এবাৰ দেখাই দিছো তোমালোকক। ঠিক আছে, চোৱা তোমালোকে মোবাইল কি কৰিবা, যদি এন্ড্ৰইড মোবাইল হয়, ঠিক আছে, তেতিয়াহ'লে প্লে ষ্ট'ৰ অপেন কৰিবা। প্লে ষ্ট'ৰ অপেন কৰাৰ পিছত ৰাইট চাইডৰ কৰ্নাৰত ইয়াতে তোমালোকে এনেকুৱা ধৰণে দেখিবলৈ পাবা প্ৰফাইল আইকন, ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে তোমালোকৰ যিটো মেইল আইডি হয় এইটো শ্ব' কৰিব। ঠিক আছে, এইটো তোমালোকে তাত লিখি দিব পাৰিবা। ঠিক আছে, এইটো সেম প্ৰসেস মোবাইলতো হয়। এতিয়া নেক্সটটো চাবা 17 নম্বৰ, সৰি 17 নম্বৰ তলত চোৱা, এইটো এইখিনি চোৱা প্ৰেজেন্ট এড্ৰেছ। এতিয়া এটা বস্তু মন কৰিবা, এইখিনি ছাত্ৰ ছাত্ৰীসকলে কনফিউজ হয়। ইয়াত আছে প্ৰেজেন্ট এড্ৰেছ, তলত আছে পাৰ্মানেন্ট এড্ৰেছ। ঠিক আছে, প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছটো কি হয়। প্ৰেজেন্ট এড্ৰেছ মানে চোৱা, বহুতো ছাত্ৰ ছাত্ৰীয়ে যেনে ধৰা বহুতৰে কি হয়, ঘৰ ধৰা ওদালগুৰিত, ঠিক আছে, থাকে ধৰা কামৰূপত, ঠিক আছে, গতিকে যিটো পাৰ্মানেন্ট এড্ৰেছ সেইটো কোনখিনি ঠাইত হ'ব, ওদালগুৰিত হ'ব। এতিয়া বৰ্তমান থাকে ক'ত, বৰ্তমান থাকে ধৰা আমাৰ কামৰূপ ডিষ্ট্ৰিক্টত। ঠিক আছে, গতিকে প্ৰেজেন্ট এড্ৰেছটো কি হ'ব, কামৰূপ হ'ব। গতিকে পাৰ্মানেন্ট এড্ৰেছটো কি হ'ব, ওদালগুৰিয়ে হ'ব। কোনসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে এইটো প্ৰয়োজনীয়, যিসকল ছাত্ৰ ছাত্ৰীৰ ধৰা মাক দেউতাকৰ বিভিন্ন কাৰণত কি হয়, তেওঁলোকৰ প্ৰেজেন্ট এড্ৰেছটো বেলেগ হয়, হয়নে, তেওঁলোকৰ যিটো পাৰ্মানেন্ট এড্ৰেছ সেইটো বেলেগ হয়, হয়নে, চাকৰিৰ কাৰণে হওক বা বিভিন্ন কাৰণত মানুহে কি কৰে, বেলেগ ঠাইত থাকিবলৈ লয়। গতিকে ইয়াত কি কৰিব লাগিব, ইয়াত তোমালোকৰ প্ৰেজেন্ট এড্ৰেছ যিটো ঠাইত থাকা তোমালোকে তাৰ এড্ৰেছটো লিখিব লাগিব। ইয়াত ধৰা তোমালোকে লিখিলা ভিলেজ নেম, ঠিক আছে, পোষ্ট অফিচৰ নামটো লিখি দিলা। ঠিক আছে, ভিলেজ নেম লিখিলা, গাঁওখনৰ নাম লিখিব পাৰা, তাৰপিছত পোষ্ট অফিচৰ নাম লিখিলা। নেক্সট কি লিখিব পাৰা, ইয়াত পুলিচ ষ্টেচনৰ নামটো, হয়নে, পুলিচ ষ্টেচনৰ নামটো লিখি দিলা। এইখিনি লিখিলে হৈ গ'ল। তাৰপিছত ভিলেজ, যদি গাঁৱত থকা ভিলেজত টিক মাৰ্ক দি গাঁওখনৰ নামটো লিখি দিবা। আৰু যদি চিটিত থাকা
ইয়াতে তোমালোকে নাম্বাৰটো লিখিবলৈ লাগিব ঠিক আছে এতিয়া তোমালোকে নেক্সটটো চাবা ইয়াতে আছে ষ্টেট আৰু ইউটি ষ্টেটটো তোমাৰ কি লিখিব লাগিব আসাম ঠিক আছে ষ্টেটত কি লিখিবা আসাম নেক্সট ডিস্ট্ৰিক্ট কোনখন ডিস্ট্ৰিক্টত বসবাস কৰা হৈছে বা তোমালোকৰ থাকা প্ৰেজেন্ট এড্ৰেছটো কি হয় সুধিছে যেনে ধৰা মই কামৰূপ ডিস্ট্ৰিক্টত থাকো হয় না গতিকে মই কি লিখিলো কামৰূপ ঠিক আছে কামৰূপৰ দুখন আছে কামৰূপ আৰ আৰু কামৰূপ এম আৰ মানে হৈছে ৰুৰেল এম মানে হৈছে মেট্ৰো ঠিক আছে ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব নেক্সট পিন নাম্বাৰ এটা থাকে পিন নাম্বাৰটো ইয়াত এনেকে তোমালোকে লিখিবলৈ লাগিব ঠিক আছে এতিয়া চোৱা যিসকল ছাত্ৰ ছাত্ৰীৰ প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ একে হয় অৰ্থাৎ যিটো ঠাইত সেই ষ্টুডেন্টজন থাকে ঠিক আছে তাতেই পঢ়ে ঠিক আছে তেনেকুৱা হলে কি কৰিব লাগিব প্ৰেজেন্ট এড্ৰেছটো লিখাৰ পিছত এইখিনি ফিলআপ কৰাৰ কোনো প্ৰয়োজন নাই ইয়ালৈকে ঠিক আছে এইখিনিলৈকে ফিলআপ কৰাৰ প্ৰয়োজন নাই ইয়াত টিক মাৰ্ক দিলেই হৈ গ'ল কাৰণ ইয়াত ধুনীয়াকৈ লিখিছে যে টিক দা চেক বক্স ইফ পাৰ্মানেন্ট এড্ৰেছ ইজ সেম উইথ দা প্ৰেজেন্ট এড্ৰেছ যদি পাৰ্মানেন্ট এড্ৰেছৰ লগত প্ৰেজেন্ট এড্ৰেছটো সেম হয় টিক মাৰ্ক দিলেই হ'ল এইখিনি আৰু ফিলআপ কৰাৰ প্ৰয়োজন নাই কাৰণ ইয়াত গোটেইখিনি থাকি গ'ল নেক্সট ওয়া 31 নাম্বাৰটো মিডিয়াম অফ ইনষ্ট্ৰাকচন ঠিক আছে ইয়াত ইংলিছ আসামিজ বড়ো হিন্দী বেংগলী মণিপুৰী বেছিভাগ আসামিজ মিডিয়ামৰ হয় গতিকে আসামিজ টিক মাৰ্ক দিলেই হৈ গ'ল এমআইএল সাবজেক্ট কি লিখিছা ঠিক আছে এমআইএল সাবজেক্টটো ইয়াত লিখিব লাগিব এমআইএল গ্ৰুপটো তোমালোকে ইয়াত লিখি দিব লাগিব এমআইএল গ্ৰুপ কি হয় ঠিক আছে প্ৰত্যেকৰে বেলেগ বেলেগ হ'ব পাৰে নেক্সট ইলেক্টিভ সাবজেক্ট তোমালোকে কি লৈছা যেনে সংস্কৃত তাৰ পিছত আৰবিক তাৰ পিছত মিউজিক যেটো ইলেক্টিভ সাবজেক্ট চুজ কৰিছা বা এডভান্স ম্যাথমেটিক্স ইয়াত তোমালোকে ধুনীয়াকৈ লিখিবলৈ লাগিব নেক্সট ওয়া ইয়াতে কি দিয়া আছে ইয়াতে দিছে যে পাস্ট এ ৰিসেন্ট পাসপোর্ট সাইজ কালার ফটোগ্রাফ ইন হোয়াইট ব্যাকগ্রাউন্ড অন of size 3 cm into 4 cm অৰ্থাৎ কি কৰিব লাগিব এখন পাসপোর্ট সাইজৰ কালাৰ ফটোগ্ৰাফ লাগিব কালাৰ ফটো লাগিব আৰু ব্যাকগ্ৰাউণ্ডটো কেনেকুৱা লাগিব হোৱাইট ব্যাকগ্ৰাউণ্ড লাগিব ঠিক আছে তোমালোকে যত তোমালোকে ফটো উঠাব যাবা তাত তোমালোকে কবা যে ব্যাকগ্ৰাউণ্ডটো আমাক কি লাগিব হোৱাইট ব্যাকগ্ৰাউণ্ড লাগিব ঠিক আছে আৰু কালাৰ হ'ব লাগিব ফটোগ্ৰাফখন আৰু সাইজটো তোমালোকে কৈ দিবা বা এখন তোমালোকে লৈ যাবা ঠিক আছে ফটো মাৰি লৈ গলে কথা নাই 3 into 4 cm হ'ব লাগিব তাৰপিছত কি কৰিব দিছে চোৱা সিগনেচাৰ অফ দা ষ্টুডেন্ট ইয়াত তোমালোকৰ নিজৰ সাইনটো লিখিব লাগিব আৰু সাইনটো ইয়াত তোমালোকৰ নামটো লিখিব লাগিব আৰু কি এৰে লিখিব কৈছে চোৱা ব্ল্যাক ইংকেৰে লিখিব কৈছে ঠিক আছে এতিয়া নেক্সট চাবা ইয়াতে আৰু কি দিছে চোৱা student has to submit photocopy of birth certificate photocopy লাগিব আৰু ME স্কুলৰ certificate লাগিব where the date of birth of the student is mentioned for uploading in the registration portal অর্থাৎ তোমালোক বার্থ সার্টিফিকেট অথবা এমই স্কুলৰ যিখন সার্টিফিকেট পাঠশালা যিখন স্কুলত পঢ়িছিলা সেইখনৰ সার্টিফিকেটখন তোমালোক প্ৰয়োজন হ'ব ঠিক আছে এইখিনি আপলোড কৰিব লাগিব গতিকে ইয়াৰ লগ গাঠি দিব লাগিব নেক্সট লিখা আছে I do hereby declare that the information provided above is true and correct গতিকে তুমি ইয়াত কি কৈছা যে ইয়াত কি লিখিছে যে মই ডিক্লেয়াৰ কৰিছো যে যিখিনি মই ইনফৰমেশন প্ৰভাইড কৰিছো ইয়াত গোটেইখিনি কি হয় কাৰেক্ট হয় এনেকৈ কৈ ইয়াতে কি কৰিব লাগিব তোমাৰ মা দেউতা অথবা গাৰ্ডিয়ানৰ সাইনটো ইয়াতে ল'ব লাগিব ইয়াত তোমালোকৰ নিজৰ সাইন ইয়াত তোমালোকৰ মা দেউতাৰ সাইন হ'ব আৰু সকলোতকৈ ইম্পৰ্টেন্ট হৈছে মোৰ কব ৰৈ গল এইখন যেটা তোমালোকে ফিল আপ কৰিবা এইখন তোমালোকে কেপিটেল লেটাৰ লিখিবা চোৱা মই এইটো জানে কেপিটেল লেটাৰ লিখিছো যেনে চোৱা বহুত ছাত্ৰ ছাত্ৰীৰ প্ৰবলেম হয় এখানে মই এবাৰ কৈ দিছো যাতে কোনো ধৰণৰ প্ৰবলেম নাথাকে প্ৰিয়ংকাটো এনেকেও লিখিব পাৰি ঠিক আছে চোৱা প্ৰিয়ংকা হয়নে এনেকে লিখিলে প্ৰবলেমটো কি হয় চিনি নাপায় সেইকাৰণে তোমালোকে কেপিটেল লেটাৰত লিখিব লাগিব হ'ব আশা কৰিছো বুজি পালা যদি বুজি পাইছা ভিডিও লাইক কৰি দিয়া আৰু তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শেয়াৰ কৰি দিয়া যেকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ সৈতে অনলাইন ক্লাছ কৰিব বিচৰা এতিয়াই তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা অথবা তোমালোকে এই নম্বৰটোত কন্টাক্ট কৰা 9954174571 তাত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা যেতিয়া ইচ্ছা তেতিয়া তোমালোকে ভিডিঅ'ছসমূহ চাব পাৰিবা চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা